নমস্কাৰ মই অমৰজ্যোতি বৰ্মন পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মই অন্যতম ভিডিঅ'লৈ তো আজি ভিডিঅ'টোৰ টপিকটো ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ মানে ইতিমধ্যে বহুতে গম পাইছে আৰু ইতিমধ্যে বহুতে গম পোৱা নাই যে মোৰ এটা নতুনকৈ ইউটিউব চেনেল মই নিজে খুলিছোঁ আৰু সেই চেনেলটোত মই বিভিন্ন ধৰণৰ ব্যৱসায় সম্বন্ধীয় ভিডিঅ'বিলাক প্ৰস্তুত কৰি আছোঁ মানে এজন সাধাৰণ খেতিয়কৰ পৰা ডাঙৰ ইণ্ডাষ্ট্ৰি লেভেলৰ উদ্যোগী মানুহৰ তেখেতে কৰি থকা কামখিনি মই ৰাইজক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ এই জাৰ্ণি বা যাত্ৰাটো সেইটো মই ৰাইজক দেখাবলৈ চেষ্টা কৰি আছোঁ তো মই ভাবোঁ যে জীৱনত যাত্ৰাত আমি প্ৰত্যেকজনকে সেনেকুৱা ধৰণৰ কণ্টেণ্টৰ আমাৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে যদি বিচাৰে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো আছে তো এতিয়া মূল কথালৈ আহোঁ টেট মানেনো কি অসমত টেট কেই প্ৰকাৰৰ আছে বা আমি কোনসকলে টেট পৰীক্ষা দিব পাৰিম বা BEd DLEd কৰি থকা অৱস্থাত আমি টেট পৰীক্ষা দিব পাৰিম নে নাই গোটেইখিনি এই ভিডিঅ'টোত থুলমূলকৈ আলোচনা কৰিম তো যিহেতু মই প্ৰত্যেককে পাৰ্চনেলি মই কমেণ্টৰ ৰিপ্লাই মই প্ৰত্যেককে দিওঁ ইতিমধ্যে মই গমেই পাওঁ যে কোনসকল দৰ্শকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ আছে মানে আজিকালি মই আপোনালোকৰ নামবিলাক প্ৰত্যেকৰে মই চিনি পোৱা হৈ গৈছোঁ কাৰণ প্ৰত্যেককে মই ৰিপ্লাই দি আছোঁ না তো প্ৰত্যেককে মই চিনি পাওঁ তো এই চেনেলটোত মানে বহুত এনেকুৱা আছে BEd DLEd কৰি থকা কেণ্ডিডেটসকলে জড়িত হৈ আছে আৰু ইতিমধ্যে এণ্ট্ৰেঞ্চ দিব মানে দিয়া নাই এণ্ট্ৰেঞ্চ দিব সেইসকল কেণ্ডিডেট আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ আছে তো আপোনালোকৰ কাৰণে এই দুয়োটা পক্ষৰ কাৰণে বহুত ইম্পৰ্টেণ্ট টপিকটো হৈছে টেট সেই টেটৰ বিষয়ে আজি আমি আলোচনা কৰিম চাওক অসমত বুলি হ'লে অসমত 3 প্ৰকাৰৰ টেট আছে এটা হ'ল CTET মানে চেণ্ট্ৰেল টেট আৰু এটা হ'ল A টেট মানে আছাম টেট আৰু এটা হ'ল BTC টেট মানে 6 শিডিউলৰ টেট মানে BTC এৰিয়াবিলাকত তাৰমানে সেইটো কণ্ডাক্ট কৰে তো গোটেইখিনি কথা আমি জানিম CTET হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা কণ্ডাক্ট কৰা এটা এক্সাম আৰু সেই এক্সামটো প্ৰতি বছৰে 2বাৰকৈ অনুষ্ঠিত হয় মানে এবাৰ ঠাণ্ডা দিনত আৰম্ভ হ'ব আৰু এবাৰ গৰম দিনত আৰম্ভ হ'ব যদি এইবাৰৰ এক্সাম আপোনালোকৰ যদি এইবাৰৰ এক্সাম 7 তাৰিখৰ যিটো এক্সাম আছে জুলাই মাহৰ সেইটো এক্সামটো যদি আপোনালোকৰ বেয়া হয় নেক্সট এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব কাৰণ CTET 2বাৰকৈ অনুষ্ঠিত হয় এতিয়া আহিছোঁ বহুতৰ মনত কুৱেশ্যন এটা থাকে বা ধৰি লওক মোৰো আছিল বাৰু সেইটো কুৱেশ্যন আমি পঢ়ি থকা অৱস্থাত আমি CTET পৰীক্ষাটো দিব পাৰিম নে নোৱাৰিম CTETৰ মতে যিখিনি নটিফিকেশ্যন আছে সেইখিনিৰ মতে ধৰি লওক আজি আপোনালোকে এডমিশ্যন লৈছে আজিৰ পৰা আপোনালোকে ইলিজিবল হ'ব CTET পৰীক্ষাৰ বাবে মানে আজি যদি আপোনালোকে BEd DLEdৰ কাৰণে এডমিশ্যন লৈছে আজিৰ পৰাই আপোনালোকে ইলিজিবল হ'ব মানে আজিৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব CTETৰ বাবে এতিয়া আমি আলোচনা কৰিম CTETৰ চিলেবাছ সম্বন্ধে কিছুমান কথা ইতিমধ্যে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থকা কিছুমান আছে যিসকলে অলৰেডি BEd কৰি আছে বা DLEd কৰি আছে তেখেতসকলে জানে যে টেটৰ চিলেবাছটো সম্পূৰ্ণ বেলেগ হয় বেলেগ কম্পিটিটিভ এক্সামৰ তুলনাত মানে আমাৰ এইটো টেট যিটো টেটৰ এক্সাম হয় সেইটো টেটৰ পেডাগজি কিছুমান থাকে যিটো চাইল্ড ডেভেলপমেণ্টৰ ওপৰত কুৱেশ্যনবিলাক সুধি থাকে তো সেই ওপৰতহে ভিত্তি কৰি তাৰমানে কুৱেশ্যনবিলাক আহি থাকে তো চিলেবাছৰ সম্পৰ্কে আলোচনা কৰোঁ ইতিমধ্যে আপোনালোকে যদি এণ্ট্ৰেঞ্চ পৰীক্ষা কোৱালিফাই কৰে তো আপোনালোকে নিশ্চয় পাব সেইখিনি মই বাৰু নকওঁ বাৰু সাধাৰণতে CTETৰ পেপাৰ দুটা টাইপৰ হয় মানে পেপাৰ 1 হয় আৰু পেপাৰ 2 হয় পেপাৰ 1 কোনবিলাক যিবিলাক আছে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে যিবিলাক শিক্ষকে বিচাৰে বোলে মই পেপাৰ 1 দিম বা LP লেভেলত মই পৰীক্ষাটো দিম তো তেতিয়াহ'লে আপোনালোকে পেপাৰ 1টো চিলেক্ট কৰিব পাৰিব আৰু যিবিলাক আছে ক্লাছ 6ৰ পৰা 8লৈকে মানে আপাৰ প্ৰাইমাৰী লেভেলত যিবিলাকে ভাবে বোলে মই আপাৰ প্ৰাইমাৰীত দিম তো আপোনালোকে সেইটো পেপাৰটোত দিব পাৰিব সাধাৰণতে DLEd ষ্টুডেণ্টসকলে দুটা এক্সামো দিব পাৰিব মানে পেপাৰ 1ও দিব পাৰিব পেপাৰ 2ও দিব পাৰিব আৰু নতুন ৰুল মতে BEd কেণ্ডিডেটসকলে অকল UP লেভেলতহে পৰীক্ষাটো দিব পাৰিব মানে অকল পেপাৰ 2তহে তেওঁলোকে দিব পাৰিব আগতে আছিল পেপাৰ 1ও দিব পৰা আছিল পেপাৰ 2ও দিব পৰা আছিল BEd কেণ্ডিডেটসকলে কিন্তু এইবাৰ বন্ধ কৰিছে এইবাৰ অকল পেপাৰ 1 আৰু পেপাৰ 2 DLEd কেণ্ডিডেটসকলে দিব পাৰিব আৰু পেপাৰ 2 অকল BEd কেণ্ডিডেটসকলে দিব পাৰিব ইতিমধ্যে কথাটো বুজি পালে নে আপোনালোকে এতিয়া আহিছোঁ আমি পেপাৰ 1ৰ যিটো চিলেবাছ আছে সেইখিনি আলোচনা কৰোঁ প্ৰথমতে আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আহিব আপোনালোকৰ 30 মাৰ্ক মানে 150 মাৰ্কৰ কুৱেশ্যন হ'ব আৰু প্ৰতিটো কুৱেশ্যনত আপোনালোকক 1 মাৰ্কে দিয়া হ'ব আৰু প্ৰথমতে চাইল্ড ডেভেলপমেণ্ট পেডাগজি যিটো আছে সেইটো ছাবজেক্টৰ কাৰণে আপোনালোকক 30 মাৰ্ক দিয়া হ'ব আৰু নেক্সট হ'ব মেথামেটিক্সৰ কাৰণে আপোনালোকক 30 মাৰ্ক দিয়া হ'ব EVS মানে এনভাইৰনমেণ্টেল ষ্টাডিজৰ কাৰণে আপোনালোকক 30 মাৰ্ক দিয়া হ'ব আৰু লেংগুৱেজ 1 লেংগুৱেজ 2 আছে লেংগুৱেজ 2 মানে কি এদিন মই ভালকৈ আলোচনা কৰিম CTETৰ যিখন লেংগুৱেজ 1 লেংগুৱেজ 2 পেপাৰ আছে মই এইখিনি ভালকৈ কথা পাতিম মানে
যোনজন বিগিনাৰ ধৰি লওক একো বস্তু চোৱা নাই ডাইৰেক্ট গৈ পৰীক্ষা দিছে তেওঁলোকে বহুত অসুবিধা কৰিব তো ভালকৈ সেইটো বিষয়ে আলোচনা কৰা এটা দৰকাৰ চিটেটৰ যিটো কুৱেশ্যন পেপাৰ প্ৰথম অৱস্থাত ময়ো অকণমান বুজি পোৱাত অকণমান অসুবিধা হৈছিল কিন্তু এতিয়া যিহেতু মই এবাৰ এক্সাম দি পাইছোঁ যিহেতু মোৰ এক্সপিৰিয়েঞ্চ হিচাপত মই আপোনালোকক ভালকৈ সেইটো টপিকৰ ওপৰত মই ভালকৈ ভিডিঅ' বনাম এতিয়া সাধাৰণতে বুজি লওক আপুনি পৰৱৰ্তী ভিডিঅ'ত মই লেংগুৱেজ 1 লেংগুৱেজ 2 সেইখিনি বিষয়ে ক'ম চাওক লেংগুৱেজ 1ত আপোনালোকক থাকিব 30 মাৰ্ক থাকিব আৰু লেংগুৱেজ 2ত থাকিব আপোনালোকক 30 মাৰ্ক থাকিব টোটেল আপোনালোকক 150 মাৰ্ক মই কৈয়ে দিছোঁ এতিয়া আমি আলোচনা কৰিম চিটেটৰ যিখন পেপাৰ 2 আছে সেই পেপাৰটোৰ চিলেবাছৰ সম্বন্ধে কিছু কথা মই আপোনালোকক জনাই দিলোঁ চাওক 150 মাৰ্কৰ কুৱেশ্যন হ'ব আৰু প্ৰতিটো কুৱেশ্যনত বাপত আপোনালোকক 1 মাৰ্কে দিয়া হ'ব কিছু সংখ্যক পেপাৰ 1ৰ লগত সেমে মানে ধৰি লওক চাইল্ড ডেভেলপমেণ্ট পেডাগজি থাকিব আপোনালোকক 30 মাৰ্ক থাকিব মেথামেটিক্স এণ্ড চায়েন্স অৰ ছ'চিয়েল ষ্টাডিজ ছ'চিয়েল চায়েন্স আপোনালোকক 60 মাৰ্ক দিয়া হ'ব ধৰি লওক আপোনালোকে এজন চায়েন্সৰ ষ্টুডেণ্ট আৰু আপোনালোকে মেথছ বা চায়েন্স আপোনালোকে চিলেক্ট কৰিব পাৰে নতুবা আপোনালোকে ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল চায়েন্স আপোনালোকে চিলেক্ট কৰিব পাৰে মানে চায়েন্সৰ ষ্টুডেণ্টে দুটা পাৰে কিন্তু এজন আৰ্টছৰ ষ্টুডেণ্টে অকল তেওঁলোকে চিলেক্ট কৰিব লাগিব ছ'চিয়েল ষ্টাডি বা ছ'চিয়েল চায়েন্স মানে চায়েন্সৰ কাৰণে সুবিধা তেওঁলোকে ইফালেও যাব পাৰে সিফালেও যাব পাৰে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 দুটা লেংগুৱেজ 1ত 30 মাৰ্ককে দিব মানে লেংগুৱেজ 1ত 30 মাৰ্ক আৰু লেংগুৱেজ 2ত আপোনালোকক 30 মাৰ্ক দিব টোটেল থাকিব 150 মাৰ্কত বুজি পাইছে তো এতিয়া আমি চিটেটৰ সম্পূৰ্ণ চিলেবাছৰ কথা আমি আলোচনা কৰিলোঁ এতিয়া আমি আলোচনা কৰিম আছাম টেট তাৰমানে কি হয় চিটেটৰ তুলনাত আছাম টেট বহু গুণে ইজি মানে মেথছবিলাকতো চাই আপোনালোকে কৰি দিব পাৰিব ইমান ইজি হয় মেথছৰ কুৱেশ্যন তো এতিয়া আমি আলোচনা কৰিম আছাম টেটৰ বিষয়ে চাওক আছাম টেটটো এনেকুৱা টেট মানে বহুতে ভাবে যে আছাম টেট প্ৰতি বাৰে আহি থাকে নেকি নাহে আছাম টেট গভৰ্ণমেণ্টৰ যেতিয়া ইচ্ছা লাগিব তেতিয়াহে আপোনালোক খোলা দিব এই বছৰ আৰু হেমন্ত বিশ্ব শৰ্মা আৰু যিটো আমাৰ এডুকেশ্যন মিনিষ্টাৰ আছে তেখেতে কৈছে যে এই বছৰ টেট 2 বছৰৰ মূৰতহে অনুষ্ঠিত হ'ব মানে 26ত বা 25ৰ লাষ্টত মানত হ'ব চাগে এনেকুৱা ধাৰণা তো আছাম টেটৰ চিলেবাছ সম্পৰ্কে কিছুমান কথা আলোচনা কৰোঁ যোৱা বছৰ 2021তে হৈছিল চাগে আছাম টেট 2021তে হ'ল 2023তে হ'ল এইটো মই কনফিউজ কোনোবা যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব তো চিলেবাছৰ কথাখিনি মই ক'বলৈ ওলাইছোঁ পেপাৰ 1ত চাওক পেপাৰ 1ত আছাম টেটত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেইটো একদম কম্পালচৰি কৰি দিছে 30 মাৰ্ক দি দিব আপোনালোকক লেংগুৱেজ থাকিব আপোনালোকৰ যিটো লেংগুৱেজ থাকিব লেংগুৱেজ আছামিজ থাকিব বেংগলী থাকিব হিন্দী থাকিব বড়ো থাকিব মণিপুৰী থাকিব গাৰো থাকিব এইবিলাক থাকিব আৰু সেনেকুৱা যিকোনো আপোনালোকে এইকেইটা লেংগুৱেজ যিকেইটা আছে আপোনালোকে স্ক্ৰীণত দেখা পাব সেইখিনি এটা এনিৱান এটা আপোনালোকে চইচ কৰি দিলেই হ'ল 30 মাৰ্ক থাকিব তাতে আৰু লেংগুৱেজটোত থাকিব আপোনালোকৰ ইংলিছটো একদম কম্পালচৰি কৰি দিছে কিন্তু আমাৰ যিটো চিটেট আছে চিটেট পৰীক্ষাটো যিটো আছে তাতে লেংগুৱেজটোও আপোনালোকক চইচ কৰিব পাৰে আপোনালোকে ইংলিছ যদি কম্ফৰ্টেবল হয় ইংলিছত আপোনালোকে যাব পাৰিব বা হিন্দীত যদি আপোনালোকে সহজ পায় হিন্দীত আপোনালোকে ল'ব পাৰিব কিন্তু ইয়াত আছাম টেটত লেংগুৱেজটো যিখন আছে সেইটোত কম্পালচৰি কৰি দিছে ইংলিছৰ কাৰণে আপোনালোকক 30 মাৰ্ক দি দিছে আৰু মেথামেটিক্স আছে মেথামেটিক্সৰ আপোনালোকক 30 মাৰ্ক দিব আৰু এনভাইৰনমেণ্টেল ষ্টাডিজ আছে তাত আপোনালোকক 30 মাৰ্ক দিব মানে টোটেল 150 মাৰ্কৰ কুৱেশ্যন হ'ব আপোনালোকক এটা বস্তু ক'ব পাৰিছোঁ মানে চিটেটৰ যিখন কুৱেশ্যন পেপাৰ আছে আপোনালোকক সময় কিমান দিয়ে সময় আপোনালোকক দিব মাত্ৰ আঢ়ৈ ঘণ্টা মানে 150 মাৰ্কৰ কুৱেশ্যন থাকিব 150টা কুৱেশ্যন থাকিব কিন্তু 1 মিনিট আপোনালোকক 1 মিনিট 15 ছেকেণ্ড চাগে দিব আপোনালোকক এটা কুৱেশ্যন চল্ভ কৰাৰ কাৰণে আৰু কুৱেশ্যন দেখা পালে আপোনালোকৰ মাথা নষ্ট হ'ব কুৱেশ্যন এখিনিমান পেৰেগ্ৰাফ আৰু সেইখিনি আপোনালোকে পঢ়িব লাগিব পঢ়ি কেনে বুজিব লাগিব বুজি এনে নহয় যে অসমৰ ৰাজধানীটো কি অসমৰ ৰাজধানী কি দিছপুৰ ফাৰ্ষ্টকে মাৰি দিলোঁ আমি বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণে কিন্তু এতিয়া কেনেকুৱা এখিনিমান পেৰেগ্ৰাফ থাকিব বুজিব লাগিব বুজি কেনে আৰু কুৱেশ্যনৰ যিটো থাকিব অপশ্যন সেইখিনিও পঢ়ি বুজিব লাগিব তাৰপিছতহে আমি চল্ভ কৰিব পাৰিম এতিয়া আমি আলোচনা কৰিম আছাম স্পেচিয়েল টেট আছাম স্পেচিয়েল টেটটো কি হৈছে আছাম স্পেচিয়েল টেটটো হৈছে 6 শিডিউলৰ পৰা যিখিনি ডিষ্ট্ৰিক্ট আছে সেইখিনিৰ ডিষ্ট্ৰিক্টৰ এটা এক্সাম কণ্ডাক্ট কৰা হয় আৰু তেওঁলোকেহে সেই এক্সামটো দিব পাৰিব যিখিনি 6 শিডিউলৰ পৰা ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টত থকা কেণ্ডিডেটসকলেহে অকল সেই স্পেচিয়েল টেটটো দিব পাৰিব তো এতিয়া আলোচনা কৰিম সেই কোনখিনি ডিষ্ট্ৰিক্ট সেই 6 শিডিউলৰ আণ্ডাৰত আছে মই আপোনালোকক কৈ দি আছোঁ প্ৰথমতে কওঁ বাস্কা চিৰাং ডিমা হাছাও কোকৰাঝাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এণ্ড ওদালগুৰি এইখিনি
আৰু এটা থাকিব চাগে, এইবাৰতো বৰ্তমান নতুনকৈ তামোলপুৰ হ'ল। তো এইখিনি ডিষ্ট্ৰিক্টত পৰা যিখিনি কেণ্ডিডেট আছে বা এইখিনি ডিষ্ট্ৰিক্টত ৰেচিডেঞ্চিয়েল যিকেইটা কেণ্ডিডেট আছে সেইসকলেহে 6 শিডিউলৰ যিটো টেট আছে সেইটো টেটটো দিব পাৰিব। আৰু বাকী 6 শিডিউলৰ যিখিনি টেট আছে সেইখিনি টেটৰ চিলেবাছৰ সম্বন্ধে একো আলোচনা নকৰোঁ, মানে আছাম টেটৰ লগত ছেম হয়, ছেম আৰু তাৰ বাহিৰে বেলেগ একো নাই, খালি ডিষ্ট্ৰিক্টখিনিহে এপ্লাই কৰাৰ অকণমান কি কৰি দিছে, বুজি পাইছেনে? তো পৰৱৰ্তী ভিডিঅ'ত মই আৰু ভালকৈ আলোচনা কৰিম, বিতংকৈ আলোচনা কৰিম। চিটেটৰ মই আপোনালোকক কুৱেশ্যনখিনি দেখাম। এইবাৰতো একো পঢ়া নহ'লে, এইবাৰ মোৰ আছে 7 তাৰিখে। মই এটা কথা কৈ আছোঁ আপোনালোকক, এইখন কিতাপ 4 মাহমান আগতে কিনিছিলোঁ, ভাবিছিলোঁ মই বিৰাট পঢ়িম, ভালকৈ পঢ়িম, কিন্তু খুব বেছি 10 দিনমান নেকি অলপ ভালকৈ পঢ়িলোঁ, মানে এলেহুৱা হৈ গৈছোঁ এতিয়া। তো 26ত আপোনালোকৰ 25 বা 26ত টেট পৰীক্ষা আহি আছে, যিসকলে অলৰেডি পঢ়ি আছে ভালকৈ ধাপধুপ এডি পৰীক্ষা দি কিনে আপোনালোকে অলপ প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক, আহিবই আৰু এক্সাম, সেইখিনিয়ে। তো আজিৰ ভিডিঅ'টো কিছুমান ভাল ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে আমাৰ সেই চেনেলটোত জড়িত হৈ থাকিবলৈ একদমেই নাপাহৰিব। আজিলৈকে সামৰণি মাৰিছোঁ, ধন্যবাদ।